জন্ম হোৱা দিন ধৰি আজি মই যিমান সময় মনত থকাৰ ভিতৰত মানে আজিৰ এই দিনটোতে মানে মই দ্বিতীয় দিন ভাল দিন পাইছোঁ আৰু মানে মন্দিৰলৈকে যাওঁ আৰু মন্দিৰলৈকে যাই গাড়ী পূজা কৰোঁ মানুহ পূজা কৰোঁ মন্দিৰৰ পৰা আহি কিনে ভাল স্পেচিয়েল এটা খানা চানা হ'ব আৰু এন্ধৰ আৰু ঠিকে আছে তহঁতৰো সেনেকুৱা মই এবাৰ ছিংগেল সাত বিল কা এই চালা বিল আৰু মালটো গিফ্ট দিয়া বস্তু না গিফ্ট দিয়া বস্তু এতিয়া মানে মানুহ মই ক'ব নোৱাৰোঁ না যে মই এক কালাৰৰ বস্তু দি যাৰ যিটো পচন্দ হয় সেনেকুৱা দিব না কিন্তু যে মাল পাছ চাওঁ ইয়াত চাৰ্জটো গম নাপায় এই চাৰ্জটো চাব লাগিব কিমান চাৰ্জ আছে চাৰ্জিং পাৱাৰটো চাব লাগিব আমি ইয়াতে আমি কালি আপাৰ আছাম যাম উজনি অসম যাম তাতে কাৰেংঘৰ শিৱদৌল টিলিঙা মন্দিৰ অল এভ্ৰিথিং আপাৰ আছামত যিমান যি আছে চবখিনি নমস্কাৰ কি খবৰ সকলোৰে নিশ্চয় আশা কৰোঁ ভাল মোৰো আজি ভাল আজি মানে মাঘৰ 20 তাৰিখ আৰু ফেব্ৰুৱাৰী 4 তাৰিখ আজিৰ এই তাৰিখটোত মানে আচলতে মোৰ এটা বিশেষ দিন বুলি ক'ব লাগিব এইকাৰণে বিশেষ দিন বুলি ক'ব লাগিব কাৰণ আজি মোৰ জন্মদিন কিন্তু আৰু এটা বিশেষ স্পেচিয়েল দিন এটা মোৰ পৰিছে কাৰণ এই এনেকুৱা দিন এটাত পৰিছে মোৰ মানে জন্ম হোৱা দিন ধৰি আজি মই যিমান সময় মনত থকাৰ ভিতৰত মানে আজিৰ এই দিনটোতে মানে মই দ্বিতীয় দিন ভাল দিন পাইছোঁ আৰু মানে জন্মদিন তাৰ লগত আৰু তোমাৰ স্পেচিয়েল দিন এটা পাইছোঁ সেই স্পেচিয়েল দিনত ইমান ধুনীয়া এটা পবিত্ৰ দিন সেই দিনটোত মই নিশ্চয় আজি এই দিনটো এনে খেদাব নোৱাৰোঁ নিশ্চয় মই সেই দিনটোত আমি ভাল এটা স্পেচিয়েল ঠাই যাব লাগিব সেই স্পেচিয়েল ঠাই বুলি ক'ব লাগিলে মন্দিৰত যাব লাগিব আজি ভাবিছোঁ মই নিশ্চয় মন্দিৰত যাম মন্দিৰত যোৱাৰ তাৰ আগত মানে এটা মানে ভাল দিন বুলি ক'ব লাগিব কাৰণ ইমানে ভাল দিন আজি বিশেষকৈ আজি দিনটোত মোৰ জন্ম তাৰ স্পেচিয়েল দিন তাৰ আৰু এটা এনেকুৱা এটা মানে স্পেচিয়েল দিন বুলি ক'ব লাগিব এই বাইকখন ল'বা মোৰ আজি প্ৰায় 2 মাহ সম্পূৰ্ণ হ'ল আৰু 2 মাহ সম্পূৰ্ণ হ'ল আৰু এই 2 মাহ সম্পূৰ্ণত মানে মোৰ গান ধোৱা নাই দেই মানে ধোৱা নাই মানে একচুৱেলি কি জানেনে এই মানে বেলেগ বাইকগিলাখান ধোৱাৰ কাৰণে বিৰাট সহজ মানে এইখন বাইক মানে ভিতৰত বোকা লাগি থাকে হাতত সোমাব তাৰমান দিগদাৰ মানে ডিলাৰত ধোব লাগিব যেতিয়া ডিলাৰত ধোৱা আজি বহুত লেতেৰা হৈ আছে আৰু এই গাড়ীখন ল'বি যেতিয়া মই ল'বা গৈছিলোঁ এই গাড়ীখন ল'বা যাওঁতে মানে কি মোক মানে ডিলাৰ মানুহে কৈছিল যে তুমি এফজেড এনেকুৱা এখন গাড়ীখন ল'লে তোমাৰ এটা অফাৰ এটা আছে মই সুধিলোঁ কি অফাৰ এনেকৈ কোৱাত কৈছিল কি মোক কৈছে আৰু যে তোমাৰ এনেকুৱা এখন গাড়ী ল'লে এটা স্পেচিয়েল অফাৰ আছে 7,000 টকা তুমি বা 7,500 8,000 এনেকুৱা তুমি ঘড়ী এটা বোলে অফাৰ আছে মোক মানে এনেকৈ ক'লে আৰু তাৰ অফাৰটো মানে কেনেকুৱা লগে দিয়া নাছিল যাতে লগে দিয়া নাছিল কৈছিল যে তোমাক মানে পোষ্ট অফিচৰ দ্বাৰা খেদাই দিয়া যাব মোটামুটি 2 মাহ পাছত যাব 2 মাহ পাছত মানে কোনোবা পোষ্ট অফাৰ দিব বিশ্বাস কৰে নে নকৰে বা মোৰো বিশ্বাস হোৱাই নাছিল একেবাৰে হোৱা নাছিল বিশ্বাস ক'ত পাম সেনেকৈ ভাবি কিনে যেতিয়া গাড়ীখন ল'ব গৈছিলোঁ গাড়ীখন ল'লোঁ গাড়ীখন হ'ল ঘৰত গুচি আহিলোঁ কিন্তু বিশ্বাস কৰিব যেতিয়া মই স্পেচিয়েল দিন গা চা ধুই যেতিয়া মই মন্দিৰত যাব ওলাই আহিছোঁ আধা ৰাস্তাত মোক এটা অচিনাকি নাম্বাৰত ফোন কৰি কিনে ক'লে কি তো মনোজ কুমাৰ হয় না মই কৈছোঁ হয় তোমাৰ এটা পাৰ্চেল এটা আছে মই বোলো কি পাৰ্চেল কৈছে কি তোমাৰ এটা পাৰ্চেল আছে আমি কি পাৰ্চেল মই নাজানো এনেকৈ ডেলিভাৰী বয়টো ক'লে সেই পাৰ্চেলটো এটা ধুনীয়া নিশ্চয় ঘড়ী হ'ব নেকি ঘড়ী আৰু এটা মানুহজনে এটা অফাৰ দিছে কিবা বস্তু এটা দি পঠাইছে দ্বিতীয় বস্তু অফাৰ কাৰণ দ্বিতীয় বস্তু আহি আছে সেই বস্তুটো মই মানে এতিয়া খোলা নাই মানে নখোলোঁ মই যে তাতে মন্দিৰলৈকে যাওঁ আৰু মন্দিৰত যাই কেনে আহি কেনে খুলিম বস্তুটো কাৰণ কিয় জানেনে যদি কিবা এখন বস্তু বেয়া বা কিবা এটা বেলেগ ডেফেক্ট হৈ আছে তেতিয়াহ'লে মোৰ নিশ্চয় বেয়া লাগিব সেইকাৰণে আজি ভাবিছোঁ মই তাৰ মন্দিৰৰ পৰা আহি কেনে খুলিম আৰু আহি কেনে খুলি কি আপোনালোকক মই দেখাম এতিয়া মই দিনৰ পৰা ৰখিবৰ কাৰণে একেবাৰে টাইম নাই ডাইৰেক্ট আৰু মন্দিৰলৈকে যাওঁ আৰু মন্দিৰলৈকে যাই গাড়ী পূজা কৰোঁ মানুহ পূজা কৰোঁ মন্দিৰৰ পৰা আহি কিনে ভাল স্পেচিয়েল এটা খানা চানা হ'ব আৰু খানাটো মানে ভাবি আছোঁ যে মোৰ লগ বন্ধুবিলাক কৈছে কি তোৰ যে ইমান ভাল দিন কিবা দিন চলি আছে আমাক এটা খানা দি মই কৈছোঁ কেমেৰাটো নধৰাৰ কাৰণে গাড়ীৰ চকাজনে কৈছে হেল্ল' গাইজ যিয়ে নহওক এইবিলাক গাড়ীত তামাম লাইন আৰু সেই গাড়ীৰ লাইন মহাত মানে কি হৈছে আৰু মামাই মানে চব তিৰিবিলাক পাগল কৰি দিছে মানে ইমানেই মানে মিটিং এনি টাইম মিটিং আৰু গাড়ী চাড়ী জাম কৰি দিছে যিয়ে নহওক আমি মন্দিৰ পাম আৰু লাহেকৈ আৰু মন্দিৰলৈকে একোটা যাই লওঁ বঢ়িয়াকৈ আমি আহি পালোঁ গোপেশ্বৰ দেৱালয় সকলো যেতিয়া আমি ওচৰ পাজৰ মানুহ চিনিয়ে পায় যোনসকলে চিনি নাপায় মানে ক'ত আছে গম পাইছে নে গোপেশ্বৰ দেৱালয় আছে চাংখাৰীৰ পৰাই ওচৰত চাংখাৰী লাগি আছে মানে চাংখাৰীৰ ওচৰতে তলগিৰিৰ ওচৰতে গোপেশ্বৰ দেৱালয় আছে আমি তাকলৈকে আহিলোঁ আহি পালোঁ মন্দিৰ ফাইনেলি এৰাইছোঁ মন্দিৰ আৰু মন্দিৰত মই আহি গ'লোঁ আৰু মন্দিৰত যিহেতু আজি জন্মদিন পূজা কৰিব লাগে আৰু মানুহ কোনোবা আছে কিন্তু এটা কথা ৰাইট দেই বৰ্তমান এই বেয়া গাড়ী চলি আছে তিৰিকিচাক পইচা পাৱা কৰি দিছে তিৰিকিচাক পইচা মেটাৰ নকৰি মোৰ থালখনক লৈ আজি মন্দিৰত উপস্থিত আৰু এইয়া এন্ধৰ আৰু ঠিকে আছে তহঁতৰো সেনেকুৱা মই এবাৰ ছিংগেল
আৰু আগত ভৰিচৰ ধুই ল'ব লাগে চিনাৰীতে বেলেগ যদি আকৌ মজা লাগছে যিহেতু আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাব লাগে আৰু সোমাই যাই কিনে এটা চাগৈ চেণ্ডেল থৈ লওঁ চেণ্ডেলটো জোতাযোৰ খলকি কিনে ইয়া মন্দিৰত পূজা চূজা কৰি আহিলোঁ আৰু যে মানে কি মানে হনুমান মন্দিৰ আছে হনুমান মন্দিৰ হনুমানৰ ওচৰত পূজা চূজা কৰিব পাৰে আৰু আমি মানে ইয়াত পূজা কৰিলোঁ আৰু মেইন মন্দিৰ আছে মেইন মন্দিৰৰ পৰাই মই এটা বস্তু আনিলোঁ চাওঁ এই বস্তুটো চব মন্দিৰতে আহিলি মই তাৰমানে এনেকুৱা এটা মানে এনেকুৱা হাতত মাৰা চব ডিজাইন আছে হাতত মাৰা এনেকুৱা হাতত মাৰা লওঁ আৰু মই হাততো মাৰোঁ আৰু মই যিটো গাড়ী আছে বা মোৰ গাড়ীত মাৰি লওঁ কাৰণ মানে এইকাৰণে মাৰি লওঁ মানে যেতিয়া গাড়ীখনত মানে মই হেণ্ডেল পাতত যেতিয়া মানে ৰেচ পাত থাকে ৰেচ পাতত বান্ধি ল'লি এপাত মানে যেতিয়াকলৈ দেখা পাই থাকিম ৰিজাল্ট তেতিয়াকলৈ মানে মনটোত মানে এটা পবিত্ৰ এটা স্থান আহে বা মনটো মানে এটা পবিত্ৰ লাগে পিন্ধি লওঁ মই আকৌ পিন্ধিম আৰু মই গাড়ীত দিম এটা নিজকে একদম পবিত্ৰ লাগে সেইকাৰণে মই যি মন্দিৰতে নাযাওঁ কিয় মই পাৰাক লাগি 100% মই চেষ্টা এটা কৰোঁৱে কৰি আজি সেনেকুৱা আৰু এতিয়া ইটো মন্দিৰ ধৰিলোঁ সিটো মন্দিৰ ধৰিলোঁ আৰু বাকী য'ত যাব লাগে তাতে যা অলপ পূজা চূজা কৰি কেনে আৰু লাহেকৈ ঘৰত দেখি যাম কিবা কিবি খাম এতিয়ালৈকে একো খোৱাই নাই ৰাতিপুৱাৰ পৰা মাত্ৰ চাহ একাপ খাইছোঁ নিজে জন্মদিন আজি মন্দিৰৰ পৰা আহিলোঁ আৰু মন্দিৰৰ পাই গধূলি হ'ল আৰু গধূলি হোৱাৰ লগে লগে লগবিলাকে কৈছে এতিয়া খানা দি এতিয়া খানা লাহে খানা যোগাৰ কৰি আছোঁ খানা যোগাৰ কৰাৰ আগত মোৰ বস্তুবিলাক আনবক্সিং কৰক কোনে কি দিলে এই দুটা মোৰ ভাল দিনত ক'ত কোনে কি দিলে আৰু মানে গিফ্ট কি পালোঁ আৰু মোক কি ধুনীয়া বস্তুবিলাক মোৰ সেইদিনা মানে ভাল দিনত কি বস্তু আহিলে বুলি কৈছিলোঁ চবখিনি মই এতিয়া আনবক্সিং কৰিম ইয়াতে আছে আৰু চবখিনি আনবক্সিং কৰিম আৰু কথা এটা কৈ দিওঁ যদি মই আনবক্সিং কৰিম এতিয়া আৰু কৰাৰ আগত মই বস্তু এটা পাইছিলোঁ হেডফোন এডাল দিছিল হেডফোনডাল উলিয়াই দিয়া গ'ল হেডফোনডাল বাকচটো ইয়াতে আছে চৰি দেই মানে কথাটো কি এটা ওলালোঁ আৰু ওলাই এডাল মানে হেৰি বিশ্বাস কৰিব নাই মই 4 ঘণ্টা নে 5 ঘণ্টামান মই সেই কৰিলোঁ কি কয় 4 ঘণ্টা 5 ঘণ্টামান অন কৰি থলোঁ গান শুনিলোঁ কিবা শুনিলোঁ 100% মাত্ৰ 3% গেছি মানে বহুত ভাল দামী মালডাল দামী মানে বেটাৰী পাৱাৰটো বিৰাট ভাল চাগে ইয়াৰ দামটো আছিল কেডিএমৰ মাল এনে মই ফ্লিপকাৰ্টত মাৰি চালোঁ বা ভালটো বিৰাট দাম আছে কিন্তু কেডিএমৰ মাল আৰু কেডিএমৰ মালটো মই আজি ভাল পাইছোঁ ফ্লিপকাৰ্টৰ মানুহে মোক গিফ্ট দিছে যিহেতু ঠিকেই আছে ভাল বস্তু দিছে কিন্তু যি নহওক 800 টকা লৈছে বোলে ঠিকেই আছে ভাল বস্তু এতিয়া আমি ইয়াতে কি আছে চবখিনি আনবক্সিং কৰিম আগতে এনেকৈ খুলি চাব লাগিব এনেকৈ খুলি চাৰ পাছত কি পালোঁ চাট বিল কা এই চালা বিল কিমান কোনে কি দিছে চাব লাগে ৰ বিল আছে ইয়াতে আছে মোটামুটি 400 টকা এইফালে আছে 250 ইফালে আছে 5 টকা চাগে মোনাটোৰ কিজানি এইটো এনেকুৱা আৰু এখনো কিবা কিবি বিল আৰু ইয়াতো কিবা কিবি আছে মোৰ চবখিনি চাব লাগে আৰু কি দিছে কি দিব লাগিলে বুলি ক'ব লাগিলে আমি এতিয়া ধৰ এটা ধৈৰ্য কেমেৰা ধৰ যদি এই বস্তুৰ চবখিনি চালোঁ আৰু চবখিনি অনলি হেডফোনটো চালোঁ আৰু হেডফোনটো চাই কিনে এইটো চাম অকল এইটো চাম এই চাৰ্টটোৰ দাম আছে চাৰ্টটো এনে কোমল মানে কটনৰ মাল কিন্তু পিন্ধিয়াক চাগে কণ্ঠপুট লাগব মানে অৰ্থ ভাল লাগলে এই বস্তুটো চাৰ্জ সেইটো চাব লাগিব ভাল লাগব এনেকৈ ৰাতি যেটো ৰাতি সেই কৰি আছোঁ ৰাতি হেলি ইমান কেমেৰাত ইমান ফ্ৰেছ প্ৰকাশ কৰা নাই কিন্তু মালটো ভাল লাগছি আৰু মই এটা বস্তু ভাল পাওঁ এক ৰঙৰ বস্তু মই বিৰাট ভাল পাওঁ যদি মানে ফুটকা হয় ভাল নাপাওঁ যেনে মই এইটো পিন্ধি আছোঁ কিন্তু আনছো মানে পিন্ধিব লাগে আৰু কিন্তু মই ইমান ভাল নাপাওঁ আৰু এনেকুৱা এতিয়া কালাৰ না ভালো লাগবে এক ভাল লাগবে এটা হ'ল দামটো কিমান দামটো আছে আৰু হেৰি 499 এর দাম তো 499 দাম 499 আবার এইটো ইল আৰু মালটো গিফ্ট দিয়া বস্তু না গিফ্ট দিয়া বস্তু এতিয়া মানুহ ক'ব নোৱাৰো না যে মই এক কালাৰৰ বস্তু দি যাৰ যিটো পছন্দ হয় সেনেকুৱা দিব না কিন্তু যে মাল পাইছোঁ কিন্তু ভাল পাইছোঁ আৰু কৰিম এইটো মানে আনবক্সিং মানে যেতিয়া মানে মোক জন্মদিনলৈ আহিছিল বস্তুটো আহোঁতে মই মানে সেই কৰিলোঁ আৰু মানে খুলি চাইছোঁ হঠাৎ ঘৰত আহি কিনে গধূলি একবাৰ খুলি চাইছোঁ মানে কি বস্তু হয় নে নহয় মানে বহুতত মানে এই বস্তুটো আহিলে কি হয় অকল মানে ঘড়ীটো নাহে বেলেগ বস্তুৱে মোৰ সন্দেহ হ'ল খুলি চাই কিনে অলপ কিবা কানেক্ট কৰিছোঁ আৰু কানেক্ট কৰাত মানে একবাৰ দেখাই কেনেকুৱা কানেক্ট কৰে
এই বস্তুটো বহুত কিবা কিবি আছে যেটা ফ্ৰী পোৱা ঘড়ী মই যে এনেকুৱা আহি পাব ঘড়ীটো মই বিশ্বাস কৰা নাছিলো যদি আহি পাব ঘড়ীটো এনেকৈ আহি গ'ল ষ্টিকাৰ আহি গৈছে কাৰিকনৰ যে মোক দিম বুলি কৈছে দিয়াৰ পাছত যদি এনেকৈ ফ্ৰীতে আহিব মই ভাবাই নাছিলো বস্তুটো ফ্ৰীতে আহি এনেকৈ ফ্ৰীতে যে আহে বিশ্বাস কৰোঁ ক'ৰবাৰ পৰা আহিব কিবাৰ পৰা আহিব এইবিলাক এখন মানে সেই আৰু চুক্তি মানে এই আৰু কেলেণ্ডাৰ যি বুলি ভাবে আৰু সেইটো আৰু তাৰপৰা এখন কি আছে ৰ কিবা আছে ৰ এখন আছে এখন হ'ব পেজখনৰ কিবা কৰিব চাব লাগিব পঢ়িব টাইম নাই মানে ষ্টিকাৰটো যে দিছে কি যিটো মই মোৰতো মোবাইল বা ঘড়ী বা ষ্টিকাৰটো এনেকৈ মাৰি ল'ব পাৰিব ষ্টিকাৰটো এখন দুখন মানে ষ্টিকাৰ দিছে আৰু কি দিছে কি দিছে মানে লেপটপ লৈ বা ঘড়ীটোক যে ঘড়ীটো হাতত পিন্ধিলে চো এটা দেখা পায় আৰু এই বস্তুটো সেনেকুৱা এখন বাদ দিলে এইগিলা ষ্টিকাৰ বাদ দিলোঁ চাৰ্জাৰ চাম চাৰ্জাৰ কি চাৰ্জাৰ দিছে আইএফচি কি চাব লাগে চাৰ্জাৰডাল লম্বা আছে বেলেগ হেডফোন ল'লে চাৰ্জাৰডাল খাটা আছে এডাল অলপ লম্বা আছে চাৰ্জ কেনেকৈ দে আকৌ চাৰ্জটো চাই ল'ব লাগিব চাৰ্জ কেনেকৈ মই হৈ আছে সব আছে মই যদি দেখুৱাই দিম এনেকৈ দেখুৱাই দিম আৰু যদি ইটো আমি মোবাইলত কানেক্ট কৰিব লগাৰ লগে লগে এটা কাম কৰিব লাগে কেনেকুৱা কাম কৰিব লাগে আমি মোৰটো কৈছোঁ আৰু চববিলাক বেলেগ আগতে আপুনি যে ক'ৰ মানে কি কোম্পানীৰ মানে ঘড়ীটো লাগে ঘড়ীটো কি কোম্পানী সেইটো জানিব লাগিব মোৰ বতৰ ঘড়ী আপোনাৰ ৰিয়েলমি ৰেডমি যিও নানেকে আৰু এই বতৰ বোলে এপছ এটা আছে এই মোবাইলত প্লে ষ্ট'ৰ এপছটো ডাউনলোড দিব লাগিব আৰু প্লে ষ্ট'ৰ এপছটো ডাউনলোড দিয়াৰ পাছত মানে এপছটো অহাৰ পাছত মই এপছ এটা ডাউনলোড দিলোঁ ডাউনলোড দিছোঁ এপছটো এইটো আৰু ডাউনলোড দিছোঁ এইটো বহুত ক্ৰেডিট আপলোড দিছোঁ ডাউনলোড দিছোঁ আৰু ডাউনলোড দিয়াৰ পাছত এনেকৈ কেনচেল মাৰিব লাগিব এইটো মোৰ এই বস্তুটো কানেক্ট কৰিছোঁ কানেক্ট কৰাৰ পাছত মোৰ মোবাইল চাৰ্জ আছে মানে ঘড়ীটো চাৰ্জ আছে চাৰ্জটো ইয়াত গম নাপায় যদি আমি এনেকৈ চাওঁ ইয়াত চাৰ্জটো গম নাপায় এই চাৰ্জটো চাব লাগিব কিমান চাৰ্জ আছে চাৰ্জিং পাৱাৰটো চাব লাগিব আমি ইয়াতে কিমান আছে 88 থোৱাৰ পাছত যদি আমি মানে ফেজ হয় যদি ঘড়ীটো এনেকৈ মই মাৰি থৈ দিওঁ বেলেগ চাইডে চাওঁ তেতিয়া ঘড়ীটো মানে সেই হয় আৰু যদি মই এনেকৈ চাওঁ ঘড়ীটো বন্ধ হৈ আছে যদি মই এনেকৈ চাউল অলপ মানে 75 জ্বলে আৰু 475 জ্বলে কিন্তু মই সৃষ্টি কৰি দিছোঁ এনেকৈ 475 কমে মানে জ্বলি যায় আৰু কেতিয়াবা মই চাব পাৰোঁ যদি মই বেলেগ চাইডে হাতখন যদি বেলেগ চাইডে হৈ যায় তেনেহ'লে এইটো 75 নিজে অট'মেটিক নিজে বন্ধ হৈ যাব কিছু হ'ল আৰু ইয়াতে ফটোটো লগাই দিছোঁ ইয়াত মানে ফটোটো ইয়াত লগাব পাৰি ইয়াত কেমেৰা বুলি অপশ্যন আছে বা চেঞ্জ হ'ব মানে ৱাটছ ফেচ আৰু মানে যিটো মই ফটোটো দিছোঁ ইয়াতে এই মোৰ যিটো ফটো আছে এই ফটোটো ইয়াতে চেঞ্জ কৰিব নালাগে মোবাইল যিটো এপ আছে ইয়াৰ ফেচিলিটি চব ইয়াতে আছে আৰু আমি বহুত কিবা কৰিব পাৰিব গান থ'ব পাৰে বা ফোন আহিলে গান বজাব পাৰে ফোন কৰিব পাৰে অল এভৰিথিং কৰিব পাৰে আৰু এইটো বহুত কৈ থাকিলে বহুত কিবা কিবি হৈ যাব এটা চব অপশ্যন আছে সেই অপশ্যন মতে আমাক যি ফেচিলিটি লাগে সেই ফেচিলিটিটো ঘৰত কৰি ল'ব পাৰে ফোন আহিলে গম পাব কৰিব লাগে ভাইব্ৰেশ্যন কৰিব লাগে বা ফোন আহিলে মানে বেলেগ বাজনা কৰিব লাগে ফোন আহিলে অট'মেটিক আৰু চব মানে আৰু যদি ধৰি লৈছে 7টা কনফাৰ্ম 7টা বাজছি বৰ্তমান 7টা বাজছি আৰু যদি এই বস্তুটো যদি ডাইৰেক্ট যে আমাৰ ৱাল ঘড়ী আছে ৱাল ঘড়ী চিষ্টেম কৰিব লাগিলে সেইটো ঘড়ী চিষ্টেম কৰিব পাৰি চবখিনি ফেচিলিটি কৰিব পাৰি চবখিনি ফেচিলিটি আছে যদি আপোনালোকে কিনছি গমে পাইছে আৰু কিনা নাই যদি এনেকৈ কৰিব পাৰে আৰু গমে অট'মেটিকলি গম পাব আৰু চাৰ্জাৰডাল চাৰ্জাৰৰ মানে এণ্ডাৰাই দিছে আৰু চাৰ্জাৰৰ এই যোনটো মূৰো আছে সেই মূৰডাল দিয়া নাই মোবাইল চাৰ্জ আছে মোবাইল চাৰ্জাৰ মালটো সোমাই দিলি চাৰ্জ কেনেকৈ দিয়ে মই দেখাই দিওঁ চাৰ্জ আনছোঁ খালে কেমেৰাটো চাৰ্জ আনছে চাৰ্জ মানে চাইডত দিব নোৱাৰি চাৰ্জ যিটো পিন আছে সেই পিনটো সোমোৱাৰ অপশ্যন নাই অপশ্যন কোনো বদ্ধে নাই কোনোবা ভাবিব পাৰে যে কোনোবা কিনিলে কি মই চাৰ্জটো ক'ত দিম ইয়াৰ চাৰ্জ সোমোৱাৰ অপশ্যনে নাই চাৰ্জ চাৰ্জ সোমোৱাৰ অপশ্যন নাই বা ইফালে অপশ্যন নাই ইফালে অপশ্যন নাই চাৰ্জ আছে এই এটা অপশ্যন আছে এইটো বস্তুটো কি যদি মোবাইলটো কোনোবা কিনে চৰি যদি কোনোবা ঘড়ীটো কিনে চাৰ্জ অপশ্যনটো দিব নালাগে চাৰ্জ ইটো পিন আছে নহয় থৈ দিলি হ'ল অট'মেটিকলি মানে সেই চুম্বক আছে নেকি চুম্বক ডাইৰেক্ট অট'মেটিকলি টানি ল'ব ইয়াৰ মানে যদি আমি এফালে চাৰ্জ সোমাই থৈ দিছোঁ ঘৰটো আছে এটা তেনেকৈ থৈ দিলি হ'ল চাৰ্জ লৈ ৰাখিলোঁ ক'ৰবাত নিব লাগিলে লৈ গ'ল এইখিনিতে আছিল ভিডিঅ' যদি আৰু আপোনালোকৰ যদি ঘড়ী কিনছি যে কোনোবা বাৰ্থডে আহিছে কোনোবাই কিনছি গিফ্ট দিছে কিবা কিনছি ঘড়ী এনেকৈ কৰিব লাগিলে এনেকুৱা আৰু গম পালে আনবক্সিং কৰিম যে কালি আমি আৰু ঘড়ীটো লৈ কিনে হেৰিত যাম আৰু কথা এটা কোৱাই নাই মানে কি
যদি আপোনালোকে ভিডিঅ'টো চাই আছে যে ভিডিঅ' গম পাইছে আমি কালি আপাৰ আছাম যাম উজনি অসম যাম তাতে কাৰেংঘৰ শিৱদৌল টিলিঙা মন্দিৰ অল এভ্ৰিথিং আপাৰ আছামত যিমান যি আছে চবখিনি চাবলৈ যাম যদি আপোনাৰ আমাৰ ভিডিঅ'টো আপাৰ আছামটো A to Z চাব বিচাৰে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি